জাৰ্নিটো ক'বলৈতো একদম বহুত লম্বা হৈ যাব বিকজ সৰুৰ পৰাই মই যেতিয়া কাৰাটে কৰি আছোঁ তো মই অলৱেজ মানে লাষ্ট ইয়েৰ মোৰ কাজিনে মোক ক'লে যে লাইক তোমাৰ ভিতৰত মানে কি কওঁ কাৰাটেটো অলৰেডি আছে আৰু তুমি ডেন্সো কৰা এইকেইটাও কৰা অলপ এক্টিঙো অলপ ভাল কৰা যেতিয়া মানে মই এনেই এক্সপ্ৰেশ্যন দি থাকোঁ বাৰু যেনেকৈ এতিয়া দি আছোঁ চ' সেইটো কাৰণে তুমি দিব পাৰা ইউ কেন গিভ ইট আ শ্বট সেনেকৈ বুলি ক'লে আৰু চ' ডেটছ দ্য ৰিজন আই গিভ ইট আ শ্বট এণ্ড মে বি সৰুৰ পৰা যিমান কষ্ট কৰিছোঁ এইটো পেড অফ হৈছে বাৰু তেনেকুৱা ক'ব পাৰি মাৰ্চেল আৰ্টছৰ জাৰ্নি মই কাৰাটে কৰিছিলোঁ ৱেন আই ৱাজ অফ একচুৱেলি মোৰ পাপাই কোচ হয় চ' বেচিকলি মই যেতিয়া জন্মৰ পৰাই ইট ৱাজ ডিচাইডেড কি মই কাৰাটে কৰিব আছে মানে চ' ডেটছ হোৱাট আৰু আই এম চ' চৰি মই এছামিছত ইমান ফ্লুৱেণ্টটো নহয় বাৰু বাট মই ট্ৰাই কৰি আছোঁ এছামিছতে ক'বৰ কাৰণে চিন্স মই অসমীয়া আছাম ৰিপ্ৰেজেণ্ট কৰি আছোঁ যেতিয়া ছিলেকশ্যনটো হৈ গৈছে বাৰু বাট এতিয়া আগত কি হ'ব সেইটো মই একদম ডিছক্ল'জ একদমেই কৰিব নোৱাৰোঁ বাট অডিশ্যন হ'ল লাষ্ট ইয়েৰ অক্টোবৰত তো তেতিয়া গৈছোঁ বাৰু তেতিয়া মোৰ বাৰ্থডেও আছিল তো ভগৱানৰ পৰা মই খালি এইটোৱে প্ৰাৰ্থনা কৰি আছোঁ যে ভগৱান এবাৰ বাৰ্থডে উইচটো মোৰ এইটোৱে হয় কি মোৰ ছিলেকশ্যন হৈ যায় আৰু থেংক গড মানে গ্ৰেচফুলি মানে হৈও গ'ল বাৰু বিকজ তোমালোকৰ এবাৰ মানে যদি তাতে যায় বহুতকেইটা অপৰচুনিটিজ খুলি যায় চ' মই য়াং জেনেৰেশ্যনতকো সেইটোৱে ক'ব বিচাৰোঁ যে লাইক along with studies and along with sports explore your potential তাকি মানুহহঁতে গম পায় যে অসম এটা জাগা আছে কাৰ্বি আংলং এটা জাগা আছে তাকি অলপ স্প্ৰেড হয় আমাৰ কালচাৰবোৰ বেলেগহঁতেও দেখি পায় সেনেকুৱা কাৰাটে মোৰ কেৰিয়াৰ যদি মই কাৰাটে নাজানিলোহেঁতেন তাতে মোৰ ৰিপ্ৰেজেণ্টেশ্যনটো ইমান ভাল নহ'লেহেঁতেন মানুহহঁতে ইমান মোক মৰমে নিদিলেহেঁতেন চ' কাৰাটে সেইটোৰ কাৰণে মই তাতে গৈছোঁ সেইটোৰ কাৰণে মই ছিলেক্টো হ'লোঁ তাৰ লগতে মোৰ এড হৈছে বাৰু বাট কাৰাটে ইজ দ্য বেচিক আই লাভ পয়েট্ৰি মই লিটাৰেচাৰ ষ্টুডেণ্ট হয় যেতিয়া মই পয়েট্ৰি অলপ ভাল পাওঁ এণ্ড সেইটোৱে আৰু ক'ব গ'লে মই ঘৰতে কোৱাই নাছিলোঁ নিজে মানে মই ভাবিলোঁ যাওঁ যেতিয়া মই যাম পাই গ'লে মানে যেতিয়া মই দুটা অডিশ্যনটো মই যেতিয়া ক্লিয়াৰ কৰিলোঁ মই পাপাক ক'লোঁ যে পাপা মই পালোঁ তো কণ্টিনিউছলি মোৰ পাপা আৰু মোৰ আণ্টিয়ে কণ্টিনিউছলি মোক ছাপৰ্ট কৰি আছিল থেংক ইউ ছ' মাছ ফৰ ডেট থেংক ইউ ছ' মাছ জাৰ্নিটো ক'বলৈতো একদম বহুত লম্বা হৈ যাব বিকজ সৰুৰ পৰাই মই যেতিয়া কাৰাটে কৰি আছোঁ তো মই অলৱেজ মানে লাষ্ট ইয়েৰ মোৰ কাজিনে মোক ক'লে যে লাইক তোমাৰ ভিতৰত মানে কি কওঁ কাৰাটেটো অলৰেডি আছে আৰু তুমি ডেন্সো কৰা এইকেইটাও কৰা অলপ এক্টিঙো অলপ ভাল কৰা যেতিয়া মানে মই এনেই এক্সপ্ৰেশ্যন দি থাকোঁ বাৰু যেনেকৈ এতিয়া দি আছোঁ চ' সেইটো কাৰণে তুমি দিব পাৰা ইউ কেন গিভ ইট আ শ্বট সেনেকৈ বুলি ক'লে আৰু চ' ডেটছ দ্য ৰিজন আই গিভ ইট আ শ্বট এণ্ড মে বি সৰুৰ পৰা যিমান কষ্ট কৰিছোঁ এইটো পেড অফ হৈছে বাৰু তেনেকুৱা ক'ব পাৰি মাৰ্চেল আৰ্টছৰ জাৰ্নি মই কাৰাটে কৰিছিলোঁ ৱেন আই ৱাজ অফ একচুৱেলি মোৰ পাপাই কোচ হয় চ' বেচিকলি মই যেতিয়া